গুড মৰ্ণিং সকলোকে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ ফুলনিখনৰ পৰাই। আজি মই বনাম খৰিচাৰ আচাৰ। তো আপোনালোককো বোলো শ্বেয়াৰ কৰোঁ কেনেকৈনো মই খৰিচাৰ আচাৰখিনি বনালোঁ। আৰু আপোনালোকে যদি বেলেগ পদ্ধতিৰে বনায় তেতিয়াহ'লে ক'বচোন দেই। মই ইয়াৰ খৰিচা গাছটো এনেকৈ কাটি চাফা কৰি লোৱাৰ পাছত এইখিনি এটা পাত্ৰত এনেকৈ ভালদৰে ৰুকি ল'লোঁ। তাৰপাছত এইখিনি হৈ গ'ল আৰু হাতেৰে মোহাৰি ল'ব লাগে। তেতিয়া কি হয়, তাৰ টেঙা ভাৱটো আহে। খৰিচাবোৰ সাধাৰণতে টেঙা হ'লে খাই ভাল লাগে, নহয়নে? তো এয়া মই এনেকৈ হাতেৰে মোহাৰি ল'লোঁ। তাৰপাছত ইয়াত ভাল পৰিষ্কাৰ পানী দি পেলাই এইখিনি 15 দিন বা 10 দিনৰ কাৰণে মই এনেকৈ ঢাকন মাৰি পেলাই থৈ দিম। গোটেইখিনি পানীখিনি যাতে গোটেই বস্তুখিনি জিপ যায় আৰু সেইটো হিচাপত পানীটো দিব। তাৰপাছত এয়া 15-10 দিনৰ পাছত মই উলিয়াই ল'লোঁ। তাৰপিছত এনেকৈ এখন পাত্ৰত গোটেইখিনি ভালদৰে পানীখিনি চেপি পেলাই আৰু ভালদৰে এনেকৈ মেলি দিম ৰ'দত। তাৰপৰা ৰ'দত মেলাৰ পাছত ভোট জলকীয়া অনা হৈছিলে। ভোট জলকীয়াখিনিও ভালদৰে তাক কেঁচিৰে কাটি ল'লোঁ। কাটি পেলাই সেয়াও ৰ'দত অকণমান শুকুৱাই ল'লোঁ, যাতে তাৰ পানীখিনি নাথাকে। আৰু খৰিচাখিনি একেবাৰে অতি বেছি শুকুৱাই যাবলৈও নিদিব, কাৰণ বেছি শুকান হৈ গ'লেও খাই ভাল নালাগে। মই ভাল নাপাওঁ অৱশ্যে। তাৰপিছত এনেকৈ যেতিয়া শুকাই যায় অকণমান, ইয়াৰ জৰজৰীয়া নিচিনা হৈ যাব, তাতে আপোনালোকে এনেকৈ পৰিমাণ অনুযায়ী আৰু নিমখ আৰু হালধি এনেকৈ দি পেলাই সানি ল'ব। তাৰপাছত ভোট জলকীয়াখিনি তাতে একেলগে সানি ল'ব আৰু কেঁচা মিঠাতেল হ'লেই হ'ল। পকাই ল'ব নালাগে, গৰম কৰি ল'ব নালাগে। এয়া মই এটা বাতিত এনেকৈ কেঁচা মিঠাতেল লৈ পেলাই এইখিনি মিলাই লোৱাখিনি দি ল'লোঁ। আৰু তাতে ভোট জলকীয়াখিনি যিখিনি শুকুৱাই ৰাখিছিলোঁ সেইখিনিও একেলগে দি পেলাই এনেকৈ মিলাই বটলত ভৰাই থ'লোঁ। বটল মোৰ ডাঙৰ বটল, তেনেকৈ ডাঙৰ সৰু মিলাই পেলাই আৰু দুটা বটলেই হৈ গ'ল। আৰু দুটা বটলটো বছৰটোৰ কাৰণে খৰিচা ৰেডি হৈ গ'ল। তো আপোনালোকে এনেকৈ বনাই চাব পাৰে, যদিহে এনেকৈ বনাই নাই খোৱা আৰু বেলেগকৈ বনাই খায়। আৰু যদি আপোনালোকৰ বেলেগ পদ্ধতি আছে তেতিয়াহ'লে মোক ক'ব। তো ময়ো আপোনালোকৰখিনি ল'বলৈ সাজু আছোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।